হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি। বটদ্ৰৱাতো দেখা পোৱা গৈছে ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি। বটদ্ৰৱাৰ ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতন ৰঙালীক আদৰাৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। ৰঙালী বিহুটিক আদৰিবৰ বাবে আয়োজন কৰিছে প্ৰাক ৰঙালী বিহু উৎসৱ। ৰঙালী বিহু উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক দিছে বিহুৰ এক সুকীয়া মাদকতা। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিছে বিহুত ব্যৱহৃত আৰু বিহু নাচৰ প্ৰদৰ্শনী। বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে দিছে বিহুৰ সামগ্ৰিক আভাস। বিদ্যানিকেতন ৰাইডঙীয়া তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ, সমগ্ৰ ভাৰতবাসীলৈ তথা সমগ্ৰ বিশ্ববাসীলৈ ৰঙালী বিহুৰ উলং জনাইছোঁ। আজি ৰঙালীৰ প্ৰাকখনত শংকৰদেৱ শিশু বিদ্যানিকেতনৰ প্ৰতিষ্ঠা দিনৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰাক বহাগী দিহা কৰা হৈছে। ইতিমধ্যে আমাৰ শংকৰদেৱ বিদ্যানিকেতনৰ বাতৰিত বিহু চলি আছে। ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক এটাই মাত্ৰ আহ্বান জনাইছোঁ যে আপোনালোকে শংকৰদেৱ শিশু বিদ্যানিকেতনখনক মৰম কৰক। আমাৰ ৰাইডঙীয়া অঞ্চল বৃহত্তৰ ভাগিৰৌ অঞ্চলৰ ৰাইজক এটাই মাত্ৰ আহ্বান জনাইছোঁ, শংকৰদেৱ শিশু বিদ্যানিকেতনৰ প্ৰতি আপুনি আপোনালোকৰ মৰম আগবঢ়াওক। আপোনালোকৰ ছাত্ৰ-ছাত্ৰী শংকৰদেৱ শিশু বিদ্যানিকেতনলৈ পঠাওক। আমাৰ এই বিহু যি চলি আছে, এই বিহুৰ জৰিয়তে আমি আমাৰ একতাৰ মাজেৰে থাকিব বিচাৰিছোঁ, আমি সম্প্ৰীতিৰ মাজেৰে থাকিব বিচাৰিছোঁ। সকলো যাতে আমি একেলগে থাকিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আমি শংকৰদেৱ শিশু বিদ্যানিকেতনখন যাতে অসমত জিলিকাই তুলিব পাৰোঁ তাৰে আমি প্ৰয়াস কৰিছোঁ। তাৰ প্ৰয়াস হিচাপে আমি প্ৰাক বহাগী ব্যৱস্থা কৰিছোঁ। সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, আচাৰ্যই অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আমি সকলো প্ৰকাৰে নিকেতনখনৰ উজ্জ্বল ভৱিষ্যতে কামনা কৰিছোঁ। ঠিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24।